নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনত এই মাহত শনিৰ দৃষ্টিশক্তি আপোনাৰ ৰাশিৰ ওপৰত গধুৰ হৈ পৰিছে, যাৰ বাবে আপোনাৰ পাৰিবাৰিক জীৱন অনুকূল নহ'ব। কিবা এটা লৈ আপোনাৰ মাৰ লগত কাজিয়া হ'ব পাৰে। লগতে আপোনাৰ বিষয়ে এটা নেতিবাচক ছবি আপোনাৰ ঘৰখনত সৃষ্টি হ'ব পাৰে। যদি আপুনি ধৈৰ্যৰে কাম নকৰে তেন্তে কথাবোৰ বেয়া হৈ যাব। অৱশ্যে আপুনি সকলোকে সুখী কৰি ৰাখিবলৈ বহুত চেষ্টা কৰিব, যাৰ ফলত আপুনি হেঁচা অনুভৱ কৰিব। গতিকে আমি আপোনালোকক পৰামৰ্শ দিম যে এই সকলোবোৰৰ লগত মুকলিকৈ কথা পাতক আৰু মনত কোনো ধৰণৰ সুখ নাৰাখিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি শনি গ্ৰহটোৱে আপোনাৰ আৰ্থিক জীৱনক কোনো প্ৰভাৱ পেলাব নোৱাৰে, যদিও আপুনি নিজৰ কামৰ প্ৰতি আশাবাদী নহ'ব আৰু অসুখী অনুভৱ কৰিব, কিন্তু কঠোৰ পৰিশ্ৰমৰ বাবে আয়ৰ কোনো হ্ৰাস নহ'ব। বজাৰত আপোনাৰ সন্দৰ্ভত ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু আয় পূৰ্বতকৈ অধিক বৃদ্ধি পাব। আনকি কৰ্মৰত লোকসকলেও কোনো ধৰণৰ দ্বিধাদ্বন্দ্বৰ সন্মুখীন নহ'ব। সহকৰ্মীসকলে আপোনাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব, কিন্তু সফল নহ'ব। সকলোৱে আপোনাৰ আচৰণৰ শলাগ ল'ব, যাৰ বাবে আপোনাৰ ভাৱমূৰ্তি আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰ অফিচাৰৰ দৃষ্টিত অতি ভাল হৈ থাকিব। শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি এজন কমাৰ্চৰ ছাত্ৰ হয় তেন্তে এই মাহত সাৱধানে প্ৰস্তুতি চলাওক। যদি আপুনি এনেকুৱা এটা প্ৰজেক্টত কাম কৰি আছে যাৰ বিষয়ে আপোনাৰ বহুত আশা আছে, তেন্তে সেয়া বিফল হ'ব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে নিজৰ ছিনিয়ৰসকলৰ সমৰ্থন লওক।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন মাত্ৰা নিৰ্ধাৰণ কৰিব। আপুনি এতিয়া যিটো ক্ষেত্ৰত প্ৰস্তুতি চলাইছে তাৰ পৰিসৰ বৃদ্ধি কৰক আৰু বৃদ্ধি কৰিব পাৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন পাঠ্যক্ৰমত যোগদান কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি আপোনাৰ পত্নী বা স্বামীক আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে বা চেষ্টা কৰিছে, তেন্তে সম্পৰ্কত বিভাজন হ'ব পাৰে। তেওঁলোকে হয়তো আপোনাৰ প্ৰতি মোহভংগ হ'ব। প্ৰেম জীৱনত উত্তেজনাই বিৰাজ কৰিব। আপুনিও নিজকে বাধাগ্ৰস্ত অনুভৱ কৰিব আৰু ইয়াৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব। যদি আপুনি অবিবাহিত, তেন্তে এই মাহতে কাৰোবাৰ লগত ইতিবাচক কথা বতৰা আৰম্ভ কৰিব পাৰিব, কিন্তু আৰম্ভণিতে আক্ৰমণাত্মক হোৱাৰ পৰা বিৰত থাকিব আৰু আৰম্ভণিতে সকলো শ্বেয়াৰ নকৰিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি নতুন একো নাপাব আৰু ভাল সম্পৰ্কৰ বাবে আপুনি আৰু বেছি সময় অপেক্ষা কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ইমান ভাল নহ'ব। মাহৰ মাজভাগত কেতিয়াবা জ্বৰ, পিঠিৰ বিষ, মূৰৰ বিষ আদি সমস্যাও নিশ্চয়কৈ আহিব আৰু আমনি কৰিব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে পৰিস্থিতি ভাল হ'ব। বি.পি. ৰোগীয়ে নিজৰ বিষয়ে বিশেষ যত্ন ল'ব লাগিব আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। কৰ্মক্ষেত্ৰত ব্যস্ততাৰ বাবে আপুনি নিজকে বুজা আৰু মানসিক চাপে আগুৱাই থকা দেখিবলৈ পাব আৰু কোনো সমাধান আগন্তুক যেন নালাগিব। টোপনি কম বা টোপনি নোযোৱাৰ সমস্যাও আপোনাক অতি অসুবিধাজনক কৰিব পাৰে। ইয়াৰ বাবে শুই উঠাৰ সময়ত আপুনি 15 মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক, তেতিয়া আপোনাৰ যথেষ্ট ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰিব পাৰে। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত আপুনি আপোনাৰ আচৰণ কোমল কৰি ৰাখক আৰু সংযমেৰে কাম কৰিব লাগিব, অন্যথা পৰিস্থিতি আগৰ তুলনাত অধিক ভয়ংকৰ হৈ পৰিব পাৰে। ইয়াৰ বাবে যদি আপুনি আপোনাৰ জীৱনত যোগাসন গ্ৰহণ কৰে, তেন্তে ই বহুত সহায় কৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ,
সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে আৰু আপুনি সেই সমাধান বিচাৰি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত, এই চেনেলৰ জৰিয়তে অন্য এটা ভিডিঅ'ত। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোৰ লগত সংযোগ ৰাখি এই চেনেলত ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। এই চেনেলৰ জৰিয়তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।